অফিসটো ইয়ালৈ লৈ আহিবৰ কাৰণে যাতে আপোনালোকৰ সুবিধা হয়। সোণাৰীত আমাৰ বহুতখিনি পুৰণা এক্সিষ্টিং ক্লায়েণ্ট আছে, এডভাইজাৰ্ছ আছে, মেনেজাৰ্ছ আছে। তো সকলোৱে মৰাণ ব্ৰাঞ্চলৈ গৈ কামখিনি কৰিব লাগে। কেনেকৈ আগবাঢ়িছে, কেতিয়াৰ পৰা আগবাঢ়িছে অলপ হিষ্ট্ৰীটো মই আপোনাক ক'ব বিচাৰিছোঁ। ৰিটায়াৰ্ড যিখিনি মানুহ আছে, ৰিটায়াৰ্ড এমপ্লয়ী, বেংকাৰ্ছ বা আমাৰ বহুতখিনি মাউচাৰ আছে, এনেকুৱা যিখিনি কিবা এটা কৰিব বিচাৰে, ফাইনেন্সিয়েলিও ছাপৰ্ট দিব বিচাৰে ফেমিলি, প্লাছ এটা নিজৰ আইডেণ্টিটিও বিচাৰে। সেই গোটেই সুবিধাখিনি আপোনালোকে আমাৰ এই অফিচৰ লগত জড়িত হ'লে পাব। তো মই বিচাৰোঁ ইয়াত উপস্থিত থকা ব্যক্তিসকলৰ উপৰিও আপোনালোকে যাতে এই কথাটো যিখিনি আশা নাই বা আপোনালোকৰ চিনাকি যিমানখিনি মানুহ আছে তেওঁলোককো জনায়। আৰু বিশেষকৈ আমাৰ এই চিটি অফিচৰ মেইন অনাৰ মনিকা চেনচোৱা আৰু প্ৰমোদ কোঁৱৰ ডাঙৰীয়া বহুত বছৰতে আমাৰ লগত ৰিলায়েন্সৰ লগত জড়িত হৈ আছে। আৰু ৰিলায়েন্সৰ বিষয়ে ছাৰে অলপ আগতে কৈয়ে গ'ল ডিটেইলছ। তো কোম্পানীৰ বিষয়ে জানিবলৈ বা কোম্পানীটো কিমান ৰিলায়েবল, IIT আণ্ডাৰ হয়নে নহয়, সেইখিনি আপোনালোকে জানিলে আৰু আনকো তেনেকৈ জনাব। তাৰ কাৰণে আপোনালোকৰ ট্ৰেইনিং বা যিখিনি সময় হ'ল যেতিয়ালৈকে মই কৰি তাৰ পৰা মোৰ কলিগ প্ৰবন্ধকও আছে। তো মই আশা কৰিছোঁ সোণাৰী অফিচটো আজি যিমানটো পৰিসৰত আমি এতিয়া উদ্বোধন কৰিছোঁ, আগলৈ যাতে ইয়াতকৈ ডাঙৰ কৰিব পাৰোঁ। আৰু এতিয়া যিমানখিনি মেম্বাৰ্ছ আমাৰ লগত জড়িত হৈ আছে, ইয়াৰ আগলৈ যাতে আৰু বেছিকৈ জড়িত হয় আৰু আমিও যাতে সকলোকে এটা উপাৰ্জনৰ পথ দেখুৱাব পাৰোঁ। উপাৰ্জনৰ উপৰিও বহুতখিনি আছে ইয়াতে, ৰিৱাৰ্ড এণ্ড ৰিকগনিশ্যন প্ৰগ্ৰেম আছে, ফুড কণ্টেষ্ট এনেকুৱা আছে। গোটেইখিনি যাতে আপোনালোকে ভাগ ল'ব পাৰে আৰু সোণাৰীৰ পৰা আমাৰ এই ব্ৰাঞ্চটো আৰু ডাঙৰ কৰি লৈ যাব পাৰে। মই বিশেষ নকওঁ, সকলোকে ধন্যবাদ আৰু মোৰ ফালৰ পৰা শুভেচ্ছা আৰু মনিকা বাইদেউক অভিনন্দন থাকিলে। ধন্যবাদ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।